লিডুত শোকাবহ পথ দুৰ্ঘটনা ডাম্পাৰত বৈদ্যুতিক সংযোগ হৈ নিহত হয় পাপু বৰুৱা নামৰ যুৱকজন। ভোগালী বিহুৰ প্ৰাক্ষণত তিনিচুকীয়া জিলাৰ লিডুত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। লিডুস্থিত এটা পেট্ৰল পাম্পৰ পৰা ডাম্পাৰৰ ড্ৰামত ডিজেল ভৰাই থকা অৱস্থাতে চালকে ডাম্পাৰখনৰ পিছৰ অংশ উঠাই দিয়াত বৈদ্যুতিক তাঁৰত লাগি দুৰ্ঘটনাটো সংঘটিত হয়। ফলত থিতাতে নিহত হয় এজন যুৱক। কৰুণভাৱে নিহত যুৱকজন মাৰ্ঘেৰিটাৰ চেগুনবাৰী নিবাসী তপন বৰুৱাৰ পুত্ৰ ২৯ বছৰীয়া পাপু বৰুৱা বুলি জানিব পৰা গৈছে। জনক ৰাণা ভাস্কৰ নামৰ লোক দুজনৰ এটা কয়লা ভাটাত কামত নিয়োজিত হৈ আছিল পাপু বৰুৱা নামৰ যুৱকজন। কয়লা খনন আৰু সৰবৰাহৰ বাবে শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ডিজেল নিবলৈ আহি শোকাবহ মৃত্যুক আঁকোৱালি ল'ব লগা হয় উক্ত যুৱকজন। উল্লেখ্য যে পেট্ৰল পাম্পটো নিচে কাষেদিয়ে ৩৩,০০০ ভল্টেজৰ বৈদ্যুতিক তাঁৰ পাৰ হৈ গৈছে। জানিব পৰা মতে ইয়াৰ পূৰ্বেও উক্ত স্থানত একাধিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও পেট্ৰল পাম্প বা বৈদ্যুতিক তাঁৰ স্থানান্তৰ নকৰাৰ বাবে পুনৰ এনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। মানে এনাল ডিপুৰ হৈছে মোৰ ল'ৰাটো মানে কামত গৈছিলে তাত। কি নাম আপোনাৰ ল'ৰাটো? পাপু বৰুৱা। সি তাত মানে কাম কৰি আছে। তাৰপিছত কাম ক'ত কৰি আছে? লেখাপানী। কাৰ ভাটা আছিলে এইটো নামটো কি? ভাস্কৰ কি? ৰাণা ভাস্কৰ। কামে কৰি আছিলে ডাম্পাৰত মানে এইটো ডিপুৰ তেল উঠাই আছিলে ড্ৰামত। তেলটো উঠাওঁতে মানে ড্ৰাইভাৰে কি কৰিলে গাড়ীখন ওপৰত উঠাই দিলে, তাৰ ওপৰত লগাই দিলে। ওপৰত কেলে উঠাব ন? তাৰপিছত এই ইলেক্ট্ৰিক শ্বৰ্ট খাই ড্ৰাইভাৰে গাড়ীটো চাইড লৈ কিনে পলাই গ'ল। পলাই গ'ল। পলাই গ'ল। ল'ৰাটো স্পটেড নেকি? স্পট ডেড হৈ গ'ল।